আমি কাজিয়া কিয় কৰোঁ? এটা চুবুৰীত দুটা পৰিয়াল আছিল। পৰিয়াল দুটাৰ ঘৰ দুটা একেবাৰে কাষতে আছিল। সেই পৰিয়াল দুটাৰ ভিতৰত এটা পৰিয়ালত সদায় কাজিয়া আৰু অশান্তি হৈ থাকে। কিন্তু আনটো পৰিয়ালত কোনোদিনেই কাজিয়া পেচাল নাছিল আৰু শান্তিৰে বাস কৰিছিল। এদিন কাজিয়া হৈ থকা পৰিয়ালটোৰ পত্নীগৰাকীয়ে কাজিয়াৰ মাজতে তেওঁৰ স্বামীক ক'লে, আপুনি সিহঁতৰ ঘৰত কেতিয়াবা কাজিয়া হোৱা শুনিছেনে? সিহঁতচোন সদায় সুখ শান্তিৰে চলি আছে। নিজে গৈ এপাক চাই আহকচোন, সিহঁতেনো কেনেকৈ ঘৰখন চলাই আছে। পত্নীৰ কথামতে এদিন স্বামী কাজিয়া নলগা মানুহ ঘৰলৈ গ'ল। তেওঁ ভিতৰত সোমাওঁতেই দেখিলে যে ঘৰৰ গৃহিণীজনীয়ে মজিয়াখন মচি আছে। ইয়াৰ মাজতেই তেওঁ পাকঘৰত প্ৰেছাৰ কুকাৰটোত ৰান্ধি থকা ভাতৰ হুইচেলৰ শব্দ শুনি ভাতখিনি নমাবলৈ বুলি পাকঘৰলৈ সোমাই গ'ল। তেনেতে তেওঁৰ স্বামীয়ে বাহিৰৰ পৰা গৈ ভিতৰত সোমাওঁতেই মজিয়া মচি থকা পানী ভৰ্তি টিনটোত ভৰিৰে উজুতি খাই গোটেই টিনৰ পানী মজিয়াত পৰি যায়। শব্দ শুনি লৰালৰিকৈ তেওঁৰ পত্নী পাকঘৰৰ পৰা ওলাই আহি এনেদৰে পানীখিনি পৰা দেখি গিৰিয়েকক ক'লে, একো নহয় দিয়া, বাল্টিটো এনেদৰে মই মাজবাটতে ৰাখিব নালাগিছিল। পানীখিনি মই টুকি দিম এতিয়া। স্বামীয়ে উত্তৰ দিলে, নহয় মোৰহে চকু বেয়া হ'ল নেকি? অলপ চাই মেলি খোজ কাঢ়িব লাগে মই। তোমাৰ ভুল নাই। ইফালে কাজিয়া কৰা পৰিয়ালটোৰ স্বামীজনে এই সকলোবোৰ চাই আছিল। কিছু সময়ৰ পাছত তেওঁ পুনৰ ঘৰলৈ উভতি আহিল। স্বামী ঘৰলৈ উভতি অহাৰ লগে লগে পত্নীয়ে তেওঁক সিহঁতৰ ঘৰত কি দেখিলে সুধিলে। তেতিয়া স্বামীয়ে তাইক উত্তৰ দিলে, সিহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ মাজত পাৰ্থক্য মাথো এইটোৱেই যে আমি সদায় নিজকে শুদ্ধ আৰু সত্য বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকে সদায় নিজৰ নিজৰ সকলো কামৰ দায়িত্ব মূৰ পাতি লয় আৰু নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাজু থাকে। নীতি কথা, যেতিয়া আপুনি আপোনাৰ অহংকাৰ এৰি আনজনৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে, তেতিয়া আপুনি অপ্ৰয়োজনীয় কাজিয়াৰ পৰা আঁতৰি থকাত সফল হয়। কাজিয়াৰ পৰা কাৰোবাৰ ক্ষতি হ'ব পাৰে, কিন্তু কাৰো লাভ বা উপকাৰ নহয়। ধন্যবাদ।